কৃষ্ণ এতিয়া শ্ৰীকৃষ্ণ গীতাৰ আজি পদ হে ৰাম পাঠক সম্বন্ধে কৃষ্ণে বাক্য বোলা পুনঃ শুকৰ ব্যৱস্থা কহু শুনিও অৰ্জুন যদি বোলা ক্লেশ দুখ সহন যায় চিৰকাল তথাপি নাথাকে একঠাই শীত উষ্ণ সুখ দুখ ইন্দ্ৰিয় বিষয় নষ্ট বস্তু বুলি আহ হিউধানঞ্জয় বুজাই থকাটোৱে কৈছে অৰ্জুনক কৈছে অৰ্জুনক কৈ আছে কৃষ্ণ হে ৰাম হিতান্ত হুৱে উষ্ণ উষ্ণান্ত হিত দুহাৰ দুয়ো পৰিৱৰ্তি হৰিৰ হিত হে ৰাম হিতে হিত উষ্ণ উষ্ণ তেবে দুখ নাই কিন্তু কতো কালে থাকে কতো কালে নাই সুখ দুখ কতো আখে কতো থাকি যায় ইহাক বুলয় শাস্ত্ৰে আগম পায় এইখিনিক আগম বুলি কয় আগম হেৰিটো কি বুলি ক'লে শীতে উষ্ণ উষ্ণে উষ্ণ তেবে দুখ নাই শীতেতো শীত গৰমতো গৰম তেৱেও দুখ নাই কিছুমান কিন্তু ক'তো কালে থাকে ক'তো কালে নাই ক'ত আছে কিছুমান কালত আছে কিছুমান নাই কালতো কাল আছে কালতো নাই সুখ দুখ কতো আখে কতো থাকি যায় ইহাক বুলয় শাস্ত্ৰে আগম অপায় হে ৰাম সুখ দুখ সম কৰে সহেজেতো জন সেই ধীৰা বুদ্ধিমন্ত মুখ্যৰ ভাজন অসন্ত বস্তুত কৈতো নাহিকে প্ৰকাশ সন্ত বস্তু ভয়লে কদাচিতো নাহি নাশ সুখ দুখ সম কৰি সুখতো দুখ দুখতো সুখ সম কৰি যিটো জন সেই ধীৰ বুদ্ধিমন্ত মুখ্যৰ ভাজন ভাজন মুখ্য পায় সুখটো সুখ বুলি মানে বেছি মানে উত্তাবল নহয় দুখতো দুখ বুলি মানে ভাগি নপৰে সেইজনেই সেইখিনি বুদ্ধিমন্ত হৈছে কোনো ধৰিব নোৱাৰে মুখ্যৰ ভাজন দুখ কৰি আছোঁ সেইজনে মুখ্য প্ৰাপ্ত কেতিয়া হ'ব পৰা ব্যক্তি আৰু তাৰ মাজতো যে সুখ আছে কোনো ক'ব নোৱাৰে অসন্ত বস্তুটো কৈতো নাহিকে প্ৰকাশ সন্ত বস্তু ভৰিলে কদাচিতো নাহি নাশ প্ৰকাশ নহয় সন্ত বস্তু ভৰিলে কদাচিতো নাহি সন্ত বস্তু নাশ নহয় ভাল বস্তুটো হে ৰাম অজ্ঞানী অসন্ত সন্ত একে কৰে মানে জ্ঞানী বিচাৰিয়া তত্ত্ব স্বৰূপক জানে শীত উষ্ণ সুখ দুখ যাৰ মনে নাই সেইহে পুৰুষ শ্ৰেষ্ঠ মুখ্য পদ পায় অজ্ঞানী অসন্ত সন্ত একে কৰি মানে জ্ঞানী বিচাৰিয়া তত্ত্ব স্বৰূপক জানে
শীত উষ্ণ সুখ দুখ যাৰ মনে নাই সেইহে পুৰুষ শ্ৰেষ্ঠ মুখ্য পদ পায় সেইজনে মুখ্য মুখ্য পদ সেইজনে পাব সুখতো সুখ দুখতো দুখ বুলি মানে ধৰি নাথাকে হে ৰাম অবিনাশী আত্মাৰ প্ৰমাণ নাহি যাৰ অব্যয় অক্ষয় বিভু ব্যাপক সংসাৰ দেহ আদি অন্তপূৰ্ণ মৰে উপজয় হেন জানি যুদ্ধ ককত থিউদানঞ্জয় অবিনাশী আত্মাৰ প্ৰমাণ নাহি যাৰ অব্যয় অক্ষৰ বিভু ব্যাপক সংসাৰ দেহ আদি অন্তপূৰ্ণ মৰে উপজয় হেন জানি যুদ্ধক উঠিও ধনঞ্জয় দেহটো অন্ত পাব আকৌ মৰিব আকৌ উপজিব গতিকে তুমি উঠা যুদ্ধ কৰা নহয় জানো চিন্তা বাদ দিয়া সেইবোৰ চিন্তা বাদ দিয়া মৰিব বাচিব কোনোবা সেইটো চিন্তা কৰিব চিন্তা কৰিব দৰকাৰ নাই তোমাৰ ধৰ্ম ক্ষত্ৰিয় তোমাৰ ক্ষত্ৰিয় যে তুমি যুদ্ধ কৰিব আহিছা চবেই অস্ত্ৰ শস্ত্ৰ লৈ আহিছে যুদ্ধ কৰা আৰু বিপক্ষই যদি অস্ত্ৰ নাই ধৰা তেতিয়াতো বেলেগ কথা আছিলে চবেই অস্ত্ৰ শস্ত্ৰ লৈ আহিছে তুমি নেমাৰিলে সিহঁতি মাৰি দিব হে ৰাম তবু সুখ দূৰ নোহে অৰ্জুনৰ মনে কোনো সাংখ্য উপদেশ কষ্ট নাৰায়ণে কন্ত নাৰায়ণে মোক বধিবেক লোকে ময়ো বধো তাক যিটো অজ্ঞানত থাকি বোলে মোৰ বাক তবু সুখ দূৰ নোহে অৰ্জুনৰ মনে দূৰ হোৱা নাই কোনো সাংখ্য উপদেশ কন্ত নাৰায়ণে কোনো সাংখ্য নাৰায়ণক সংখ্যা যুগৰ কথা কৈছে মোক বধিবেক লোকে ময়ো বধো তাক যিটো অজ্ঞানত থাকি বোলে মোক বাক তুমি মোক বধিছা মই তাক বধো অজ্ঞানৰ কথা ইটো বধ নযাইবে তাহাৰ নাহে বধ যিটো অজ্ঞানত কহে জানিবাহা অন্ধ বধাবো বধিবো বধ যেহিহে নৰতে অচিন্ত আত্মাৰ বধ কেন মতে ঘটে বুজাই আছে আত্মাটো নাহিকে যে বিকাৰ চয় পৰিণাম জন্ম মৃত্যু আৰু বৃদ্ধি ক্ষয় কৃষ্ণ বোলে হেন বুদ্ধ লোৱা ধনঞ্জয় আত্মা অবিনাশী যাক জানিবা নিশ্চয় আত্মাটো নাহিকে যে বিকাৰ এই চয় আত্মাৰ বিকাৰ নাই পৰিণাম জন্ম মৃত্যু আৰু বৃদ্ধি ক্ষয় জন্ম মৃত্যু হৈ থাকে নহয় বাঢ়িবও কমিবও জন্ম মৃত্যু যেনেকৈ হয় আৰু বাঢ়িব কমিব মৃত্যু হ'লে কমিব জন্ম হ'লে বাঢ়িব আত্মা মন কৃষ্ণে বোলে হেন বুধ লোৱা ধনঞ্জয় আত্মা অবিনাশী আকৌ জানিবা নিশ্চয় আত্মা অবিনাশী মৰণ নাই বিনাশ নহয় জানো বিনাশ নাই মৰিলে আকৌ জন্ম হ'ব কৰ্ম অনুসৰি ফল পাব হে ৰাম কৰ্ণ যুযুধন বুলি খ্যাত জগতত সেই দেহ নষ্ট হৈবে কৰা উৎকটাত সেই হেতু দেহতে সুখ নোজোৰায় পূৰ্বে দেহ এৰি জীৱে আন দেহ পায়
কৰ্ণ যুযুধন বুলি খ্যাত জগতত খ্যাতি আছে কৰ্ণ যুযুধন কেনেকুৱা অৱস্থা নহয় জানো সেই দেহ নষ্ট হৈবে কাৰ সুখ দেহাটোৱে কৰ্ণ নহয় আত্মাটোতো নহয় সেইটো দেহৰ অৰ্থে সুখ নোযোৱাই সেইকাৰণে দেহৰ কাৰণে সুখ নকৰিবা দুখ নকৰিবা পূৰ্ব দেহ এৰি জীৱে আনৰ দেহ পায় পূৰ্ব দেহটো এতিয়া যিটো দেহ লৈ আছে আকৌ বেলেগ দেহ এটা পাবই যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ যেন জোকে তিন পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেই পতন্তৰ যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ জীৱে যেনেকৈ মানে নৱবস্ত্ৰ পিন্ধে নহয় জানো নতুন বস্ত্ৰ পিন্ধে পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ মানে পুৰণা বস্ত্ৰটো এৰি দিয়ে নতুন বস্ত্ৰ পিন্ধি দিয়ে যেন জোকে তিন পাৰিলে এৰয় অপৰ মানে এডাল জোক ঘাঁহ পালে মানে জোকটোৱে ইডাল ঘাঁহ এৰি পিনে আকৌ ইটো ঘাঁহত যায় নহয় জানো জীৱৰ দেহ জানা সেই পতন্ত জীৱটো দেহৰ মানে চেঞ্জিং হৈ থাকে আজি এইটো দেশ পাইছে কালি কিবা এটা দেশ পাব কৰ্ম অনুসৰি দেশ পাই গৈ থাকিব একেবাৰে মুখ্য প্ৰাপ্তি হ'লে মানে কৃষ্ণৰ লগত বিলীন হ'ব কৰি থাকিলে এইখিনি কথা ধনঞ্জয়টোৱে কৈছে বুজাই আছে আচ্ছা ধনঞ্জয় কোন অৰ্জুন মানে যিটো যুদ্ধৰ ক্ষেত্ৰত গৈ আছিলে অৰ্জুন এতিয়া অৰ্জুনক এতিয়া মনৰ লগত তুলনা কৰি লৈছে মনটোক অৰ্জুন বনাই লৈছে কৃষ্ণই আত্মাটো মানে আত্মাই মনটোক বুজাই আছে মনটোক বুজাইছে এইখিনি কথা হা সেইকাৰণে ধনঞ্জয় কৰিছে ধনঞ্জয় আনি লৈছে ধনঞ্জয় আনিছে কৃষ্ণ যেন ৰস থাকে বায়ু সুখে নিৰন্তৰ ইন্দে নপাৰে লৈতে মন আগোচৰ অচিন্ত অব্যক্ত নিত্য আত্মা সনাতন তাক লাগি কেনে সুখ কৰা অৰ্জুন যেন ৰস থাকে বায়ু সুখে নিৰন্তৰ ইন্দ্ৰিয়ে নাপাৱে লৈতে মন অগোচৰ আগুচি লয় নহয় জানো অচিন্ত অব্যক্ত নিত্য আত্মা সনাতন আত্মা সনাতন তাক লাগি কেনে সুখ কৰা অৰ্জুন সেইটোক লাগি মানে দুখ কৰি কেলে দুখ কৰি অৰ্জুনক কৈ আছে নহয় জানো আত্মাটো সনাতন আত্মা যাৰ মানে তন নাই সেইটোৱে সনাতন নহয় জানো ধ্বংস নাই মানে অন্ত নাই ধ্বংস নাই আৰু যদি হেনয় সংশয় কৰা সখী দেহ সংগে আত্মা মৰে উপজয় দেখি সেয়েহেতু সুখ তুমি নকৰিবা আত মৰিলে অৱশ্যে পুনৰ ৰপি হুৱে জাত আৰু যদি হেনয় সংশয় কৰা সখী তেনেকুৱা হয় সংশয় কৰিছা দেহ সংগে আত্মা মৰে উপজয় দেখি দেহ সংগে আত্মা মৰে উপজয় দেখি তুমি যদি দেহৰ লগত আত্মাটো মৰি যাব বুলি ভাবিছা ভয় কৰিছা মানে সেয়েহেতু সুখ তুমি নকৰিবা আত মৰিলে অৱশ্যে পুনৰপি হুৱে জাত মৰিলে আকৌ জন্ম হ'ব তুমি সেইটো কাৰণে তুমি চিন্তা নকৰিবা ভয় নকৰিবা সুখ নকৰিবা দুখ কৰিব নাই কাম কৰি যোৱা
উপজিলে পুনৰপি অৱশ্যে মৰয় এহি মতে জীৱ দেহ কতো নুগুচয় স্বভাৱে দেহাৰ ধৰ্ম মৰি উপজয় উপাধিত থাকি দেখি স্বৰূপ নোহয় উপজিলে পুনৰপি অৱশ্যে মৰয় জন্ম হ'লে মৃত্যু হ'বই এহি মতে জীৱ দেহ কতো নুগুচয় পৰুৱাই হওক বা মানুহে হওক মৰিবই স্বভাৱে দেহাৰ ধৰ্ম মৰি উপজয় উপাধিত থাকি দেখি স্বৰূপ নহয় উপাধি ভাল উপাধিটো পাব বেয়া কৰিছে যে কুকুৰ মেকুৰীলৈ গুচি যাব নহয় জানো জন্তু জন্মাইলে মানে সি ট্ৰেন্সফাৰ হৈ যাব অধোগতি হ'ব হে ৰাম যেন ঘট মধ্যে দেখি চন্দক খ্যাত ঘট ভগ্নে পুনৰপি চন্দ নাহি তাত সেই মতে আত্মাদেহ নাছিল পূৰ্বত উপজিল মধ্যকালে ভয়লে কবে কত যেনমতে ঘট মধ্যে দেখি চন্দক সাক্ষাৎ যেনেকৈ মানে এই ঘটিটো পানীটো মানে যেতিয়া থাকিব ওপৰত চন্দ্ৰটো মানে টিভিয়াই থাকিব প্ৰতিচ্ছবিটো ভাঙি দিলেও নাই ক'ত গ'ল চন্দ্ৰ নহয় জানো নাইকিয়া হ'ব ভিতৰত বোলে চন্দ্ৰটো আছে ঘটি ভাঙি উলিয়াই লওঁ পানী ভাঙি দিয়া ল'লে চন্দ্ৰ নাই এইটোৱে ভগ্নে পুনৰপি চন্দ্ৰ নাহি তাত সেহি মতে আত্মাদেহ নাছিল পূৰ্বত নাই উপজিল মধ্যকালে ভৈলেক বিকট উপজাৰ লগে লগে আত্মাটো আহি গ'ল নহয় জানো যেবে মৰে আত্মা দেহ দুহাংকু নেদেখি হেন জানি কি কাৰণে শোক কৰা সখী পূৰ্বত নাছিল মধ্যকালে ব্যক্ত ভৈলা জয় পৰা আশিছিলা তৈকে লাগি গইলা পূৰ্বততো নাই নহয় জানো মাজৰ কালতে আহি ওলালে মানে জব এইবোৰ কৰি থাকোঁতে মানে কোনো হেৰিয়ে নাই সেইবোৰতে মানুহ ফচি থাকিব ঈশ্বৰৰ চিন্তা কৰাত নাই য'ৰ পৰা আহিছে তলৈকে যাবগৈ লাগিব হে ৰাম অৰ্জুনে বুলন্ত শুনি উকজ দৌৰায় সাক্ষাতে দেখিলা দৃষ্টান্তৰ কোন কাজ আনজত মূৰ্খতাৰ কথা এৰি হুক সাক্ষাতে দেখিলে পণ্ডিতৰো হুৱৈ হুক অৰ্জুনে বুলন্ত শুনিও যদু ৰায় সাক্ষাতে দেখিলা দৃষ্টান্তৰ কোন কাজ সাক্ষাতে দেখাৰ পাছত দৃষ্টান্তৰ কি কাম আছে আনজত মুখতাৰ কৰা কথা এৰিও ক আনৰ মুখৰ কথাটো এৰি দিয়া সাক্ষাতে দেখিলে পণ্ডিতৰো হুৱৈ হুক এইবোৰ যেতিয়া সাক্ষাৎ দেখে পণ্ডিতো দুখ পাব সুখ পণ্ডিতেও সুখ পাব কৈছে সেইটো মইতো মূৰ্খই নহয় জানো কিন্তু পণ্ডিতেও সুখেই কৰিব কৈছে হে ৰাম সুৱন্ত পণ্ডিত কবে ব্যাস মহামতে সুকে এৰি জানতে সুক কৰিলন্ত আতি কৃষ্ণে বোলে অদ্ভুত শুনিও অৰ্জুন মুহুৰ স্বৰূপ জানি বাক পাৰে কোন সুৱন্ত পণ্ডিত কবি ব্যাস মহামতী ব্যাসেও নহয় মহামতী সুকে এৰি জানতে সুক কৰিলন্ত আতি ব্যাসে যেতিয়া সুকে যেতিয়া এৰি গৈছিলে ব্যাসে দুখ কৰিছিলে নহয় জানো
কৃষ্ণই বোলে অধভূত শুনিও অৰ্জুন মোহৰৰ স্বৰূপ জানিবাক পাৰে কোন মোৰ স্বৰূপ কোনে জানিব কোনে জানিব ঈশ্বৰৰ মহিমাৰ কথা কোনে জানিব মোৰ ঈশ্বৰৰ মহিমাৰ কথা কোনেও নাজানে গতিকে এই মায়াত থাকিলে চবেই সুখ কৰিব নহয় জানো দুখ কৰিব সংসাৰ থাকিলে সকলোৱে হ'ব সুখ কৰিবই মায়াত থাকিলে মায়াত গ'লেই নাই মায়াৰ পৰা ওলাই আহিব পাৰিব লাগিব তেতিয়াহে অনুভৱ কৰিব পাৰিব মায়াৰ পৰা ওলাই আহিলেহে অনুভৱ হ'ব অনুভৱ কৰিব এইটো মোৰ মই নহয় আত্মা নহয় জানো আত্মা এৰা মই ব্ৰহ্ম মূৰ কৰ্ম নজানে সাক্ষাৎ ব্ৰহ্ম হৰ মোহ ঐ মোহৰ মায়াত জীবেলাত স্থল হওঁ যদি অন্ত নাই কোটি এক বমলোম ৰন্ধে আখে যায় মই ব্ৰহ্ম মূৰ কৰ্ম নাজানে সাক্ষাৎ ব্ৰহ্ম হৰ মোহ হৈ মোহৰ মায়াত ব্ৰহ্মা হৰেও মোহত পৰি যায় মোৰ মায়াতে অইন সাধাৰণ নৰমনুষ্যই আৰু কি নহয় জানো যিবিলাত স্থূল হওঁ আদি অন্ত নাই কোটি এক ব্ৰহ্ম লোম ৰন্ধে আখে যায় যিবিলাত স্থূল হওঁ যিবিলাক মই সৰু হৈ যাওঁ কণিকাৰ নহয় কোটি মোৱা আদি অন্ত নাই এইটো আদি অন্ত নাথাকে মানে সৰু হৈ গ'লে নহয় জানো স্থূল হৈছে সৰু কোটি এক ব্ৰহ্ম লোম ৰন্ধে আখে যায় কোটি এক লোম ৰন্ধে সোমাই যাব পাৰে ইমানেই সৰু হৈ যাব পাৰে লোম ঘূৰিয়ে ঘূৰিয়ে সোমাই যাব পাৰে সোমাই যায় ইমানেই মায়া যিবেলাত মই আৰু সুখৰূপ ধৰো হুমু হুকুন্না নাৰীৰ মধ্যে যাতায়ত কৰোঁ অঘট ঘটাও মই পাতি মায়া জাল মায়াৰ মায়াবী কালৰ অতে কাল যিবিলাকতো মই আৰু সূক্ষ্মৰূপ ধৰোঁ আৰু সুখ ধৰোঁ সুষুমা নাৰীৰ মধ্যে যাতায়াত কৰোঁ সুষুমা নাৰী অহা যোৱা কৰিব পাৰে নহয় জানো যেনেকৈ তেজৰ কণিকাৰ নিচিনা তেজৰ কণিকা অঘট ঘটাও মই পাতি মায়া জাল পায়ে জাল পাতি মই অঘটন ঘটাই দিওঁ মায়ে মাৰাবী মায়াৰ মায়াবী কালৰ অতি কাল মায়াৰ মায়াবী মই কালৰো অতি কাল মই কৈছোঁ গুৰু উপদেশে নানা শাসক পহয় তথাপি বিচাৰে মোৰ তত্ত্ব নপায় গুৰু উপদেশ পাই মানে যদি শাস্ত্ৰ পঢ়ায় তথাপিও মোৰ তত্ত্ব নাপায় সেইটো কাৰণে শাস্ত্ৰত আকৌ লিখিবলগীয়া হ'ল কৃষ্ণৰ ভকতি বিনে পঢ়ি শুনি ৰাতি দিনে বুজিবৰ বাপৰ গ্ৰহ নাই কৃষ্ণৰ প্ৰতি যদি একান্তই ভকতি নহয় যিমান শাস্ত্ৰ ৰাতি দিনে পঢ় অখণ্ড ভাগৱত পঢ় বুজিবৰ বাপৰ গ্ৰহ নাই ঈশ্বৰৰ প্ৰতি একান্ত মানে একান্তই মানে কিবা হ'ব লাগিব পৰম ভক্ত জীৱা কহে জীৱা শুনে জীৱা দেখে মনে মায়া তথা কিয়া তাক আচৰিত মানে জীৱা কহে জীৱা শুনে জীৱা দেখে মনে মায়াত থাকিয়া তাক আচৰিত মানে মায়াত থাকিয়েই আচৰিত মানে নহয় জানো হে ৰাম যেবে বোলো স্বৰূপত নজানয় মোক আকৌ কেন ভক্তি জ্ঞান লাগে কহিবাক
মুহূৰ্ত বিশ্বাসত দিয় কৰে যিটো নৰ সেহিকে স্বৰূপ জানে নুহে আগোচৰ যেবে বোলে স্বৰূপত নাজানে মুখ আকৌ কেন ভক্তি জ্ঞান লাগে কহিবাক মুহূৰ্ত বিশ্বাসত দিয় কৰে যিটো নৰে সেহিকে স্বৰূপ জানে নুহে আগোচৰ বিশ্বাস হ'ব লাগিব কৃষ্ণ পালেহি কৃষ্ণ কৃষ্ণ ৰাম বিশ্বাস নভৈলে তাৰ নুহে অনুকূলা শাস্ত্ৰ পঢ়ি কৰিতে নপাৰে এক মূল নকৰিলে দেখে নানা পথ এতে কতে মূৰ্খে তাৰ নজানয় বিশ্বাস নভৈলে তাৰ নুহে অনুকূল অনুকূল শাস্ত্ৰ পঢ়ি কৰিতে নপৰে একমূল বিশ্বাস নাথাকিব লাভ নাই যেনে বিশ্বাসেই মিলয় হৰি বুলি কৈছে নহয় জানো শাস্ত্ৰ পঢ়ি একমূল নকৰিলে দেখে নানা পথ এতেকতে মুখে তাৰ নাজানয় তত্ত্ব একমূল নকৰিলে দেখে নানা পথ নানা পথ দেখিব আজি কোনোবাই আমুকটো কৰ ক'লে সেই তৰিকতৰ নিচিনা যজ্ঞ কৰ দান কৰ দক্ষিণা কৰ অন্যান্য একেহে আহি পানী ভাগৱত শুনাই পানীহে মুক্তি পোৱাই যায় নহয় জানো সেইটোৱে কৈছে নহ'লে মানুহে তত্ত্বটো বুজি নাপায় এক হ'বই লাগিব নহ'লে একো মানে সেই ইয়াতেই হাই হাই কাই কাইতেই থাকি যাব কিন্তু তত্ত্ব নাপাব গুৰিত পানী হে ৰাম যেন পলো ভন বেদ বাক্য শুনি নৰে হাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে ব্ৰহ্মচাৰ্য ধৰি কৰ্ম কৰিতে লাগয় আৰু সেই দিনে বলি বিস্তৰ কাটয় যেন পলোভন বেদ বাক্য শুনি নৰে পলোভন পায়গৈ নহয় জানো হাৰ এৰি মন্দ কৰ্ম ভাল বুলি কৰে যিটো হাৰ যিটো মেইন গুৰিটো সেইটো এই পানী মন্দ কৰ্মটো ভাল বুলি কৰে ব্ৰহ্মচাৰ্য ধৰি কৰ্ম কৰিতে লাগয় আৰু সেই দিনে বলি বিস্তৰ কাটয় ব্ৰহ্মচাৰ্য ধৰি কৰ্ম কৰিতে লাগয় আৰু সেই দিনে বলি বিস্তৰ কাটয় বলি বিধানত ব্ৰহ্মচাৰ্য পালন কৰি পানি বলি বিধান কৰে আকৌ বলি বিধানত আহি যায় বিশ্বাস এক হ'ব পাৰে মানে ক'ত পাম কি খাম এনেকুৱা হৈছে নহয় জানো সেইটোৱে হৈছে আশাটো বজে আকৌ মানে সেই আঁঠুকাই জীয়াই থকা নিচিনা হয় আজি ঘপককৈ ল'ৰাটোৰ বেমাৰ হয় মঙল এখন চাই আমুক কৰিব লাগে আকৌ কাইলৈকে কিবা এটা কৰি আমুক কৰিব লাগে নহয় জানো সেইটোৱে হৈছে আঁঠুকাই জীয়াই থকা নহয় জানো অহংকাৰে থাকোঁতে সাক্ষাতে ঈশ্বৰক পাই শ্ৰৱণ কীৰ্তন ভক্তি যাৰ আঁঠুকাই থাকিব নালাগে নহয় অহংকাৰত থাকিলেও ভগৱানক পায় শ্ৰৱণ কীৰ্তন ধৰ্মত যাৰ শ্ৰৱণ কীৰ্তন ধৰ্ম আছে এইবোৰত নেযায় মানে মোৰ ঈশ্বৰে ভালৰ অহংকাৰো আছে বেয়া অহংকাৰো আছে গতিকে
বৈৰী ভাৱে চিন্তা কৰে। আমাৰ আকৌ সেইটো অহংকাৰ নাই, এই মোৰ ধনৰ প্ৰতি এটা কাটছি, মোৰ পাতা এনেকুৱা সেইবোৰ অহংকাৰ সেইবোৰ অহংকাৰ নহয়। সেইটো অহংকাৰ নাটো বা বোলে মই বোলে এনেকুৱা এখন পূজা পাতিছোঁ, 10টামান ছাগলীয়ে কাটিছোঁ, মহ পৰ্যন্ত বলি দিয়া আহিছোঁ, মোৰ মান তেনেকৈ সকাম এটা পাতিছে তাত গাখীৰ মই ভালকৈ এনেকুৱা এখন পাতিছোঁ, মানে নাম পাতিলোঁ, ভকত ঢেৰ মাতিছোঁ, পুৰা খুৱাই দিছোঁ, সেইটো নহয়। এই নেউলটোৱেই তাৰ প্ৰমাণ। হেৰিয়েতো অহংকাৰ ভাঙিবৰ কাৰণে যুধিষ্ঠিৰৰ অহংকাৰ ভাঙিবলৈ সেই নেউলটো মানে যুধিষ্ঠিৰ সদায় গৌৰৱেৰে মই ইমান ডাঙৰ এখন যজ্ঞ পাতিলোঁ নহয় জানো। নেউলে কি যজ্ঞ পাতিলি, সেই বামুণীৰ নিচিনা আজিলৈকে তই কৰিব পৰা নাই, হয় নহয়। মই এফাল মানে শুন হৈ গ'ল সিহঁতৰ খাদ্যটো মানে ঘহনীয়াই, ইয়েতো যজ্ঞত কিমান ঘঁহিলেও নাই আজিলৈকে এফাল শুন কৰিব পৰা নাই, কি যজ্ঞ পাতিলোঁ, সেইটোৱে কথা। কৃষ্ণ হে ৰাম প্ৰদীপে পুৰয়নুম চাগহীৰে যত বোলে তত কাল নৰ থাকিব স্বৰ্গত। মাৰ্কণ্ড পুৰাণে চন্দী কৰিছা বিচাৰ ধৰ্ম অৰ্থ কাম মুখ্য চন্দী অধিকাৰ। প্ৰদীপে পুৰয়নুম চাগহীৰে যত বোলে তত কাল নৰ থাকিব স্বৰ্গত। এইবোৰ কিছুমান শাস্ত্ৰত আছে যে ছাগলীৰ নোমটো মানে যিমান চাকিয়ে মানে জ্বলাই দিব সিমান বছৰ মানে ই নোমৰ অনুসৰি স্বৰ্গত থাকিবলৈ পাব, নৰ থাকিব স্বৰ্গত। মাৰ্কণ্ড পুৰাণে চন্দী কৰিছা বিচাৰ ধৰ্ম অৰ্থ কাম মুখ্য চন্দী অধিকাৰ কৈছে। মাৰ্কণ্ড পুৰাণত আকৌ চন্দীকেই অধিকাৰটো দি থৈছে, নহয় জানো। হে ৰাম ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গায়েশ্বৰ জিলা যাক হেবি তিনিজনে মহাপদ পাইলা। এই মতে অনুঅন্যে সুমতি বখানে তাতে বিমোহিত হৈয়া মুহুক নাজানে। ব্ৰহ্মা বিষ্ণু মহেশক দুৰ্গাই সজিলে বুলি কৈছে, মায়াই। যাক হেবি তিনিজনে মহাপদ পায়, ইয়াক হেবি দুৰ্গাক সেৱন কৰিয়েই সিহঁতে মানে ভাল পদ পাইছিল। ব্ৰহ্মা বিষ্ণু মহেশই এজনে সংসাৰকৰ্তা, এখনে পালনকৰ্তা, এখনে সৃষ্টিকৰ্তা। এহিমতে অনুঅন্যে সুমতি বখানে তাতে বিমোহিত হৈয়া মুহুক নাজানে। সিহঁতে বিমোহিত হৈ পানি আচল কোন ধৰিবই, ঈশ্বৰকেই চিনি, এই কথাটো কৈ আছে অৰ্জুনক শ্ৰীকৃষ্ণ। হেহি আত্মা হেহি ব্ৰহ্ম নাহিকে অন্তৰ আত্মা বিনা ভিন্ন বস্তু নাহিকে অপৰ। হেহি বুলি জীৱক হয় সৰ্বলোক অবৈধ জীৱক লাগি কেনে কৰা হুক। বুজাই আছে হেহি আত্মা হেহি ব্ৰহ্ম নাহিকে অন্তৰ আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ। আত্মা হয় এটাই হেহি আত্মা হেহি ব্ৰহ্ম নাহিকে অন্তৰ, সেইজনে আত্মা সেইজনে ব্ৰহ্ম, অন্তৰ নাই। আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ, অন্তৰ নাই। আত্মা বিনে ভিন্ন বস্তু নাহিকে অন্তৰ, আত্মা বিনে বেলেগ বস্তু নাই আৰু বেলেগ নাই। হেহি বুলি জীৱৰক কহয় সৰ্বলোক
অবৈধ যুৱক লাগি কেনে কৰা শোক এইবোৰ যুৱক লৈ পানি শোক কৰিব নালাগে। হে ৰাম আৰু দেখা তোমাৰ যে স্বধৰ্মৰ জোনা খেতিয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোনা সেইহে পৰম ধৰ্ম খেতিয়ৰ সুখ সন্মুখ সংগ্ৰাম পাইলে নোহয় বিমুখ আৰু দেখা তোমাৰ যে স্বধৰ্ম অৰ্জুন তোমাৰ স্বধৰ্ম কি ক্ষত্ৰিয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোন ক্ষত্ৰিয়ৰ যুদ্ধ বাহিৰে আৰু কি ধৰ্ম আছে সুখ দুখ কৰাটো ধৰ্ম নহয় ন ক্ষত্ৰিয় যুদ্ধ কৰাই ধৰ্ম সেইটোৱে ধৰ্ম সেইকে পৰম ধৰ্ম ক্ষত্ৰিয়ৰ সুখ সন্মুখ সংগ্ৰাম পাৰিলে নোহয় বিমুখ সন্মুখ পাই গ'ল বোলে তেতিয়া বিমুখ হ'ব হ'লে অধৰ্ম হয় কৰাই হ'ব কৰ্ম অনুসৰি ধৰ্ম হে ৰাম হেন জানি শোক এৰি চিত্ত কৰা ডাঠ স্বৰ্গ কজাই বাক লাগি মেলা নকপাত বন্ধু বধ ভয়ে যদি যুদ্ধে ৰাখ স্বধৰ্ম পুৰুষ কীৰ্তি কিনো হৈবে নাশ হেন জানি শোক এৰি চিত্ত কৰা ডাঠ মনটো ডাঠ কৰিব কৈছে স্বৰ্গত যাইবক লাগি মেলা নকপাত দৰ্জাখন খুলি দিয়া বন্ধু বধ ভয়ে যদি যুদ্ধ এৰা আশ যুদ্ধ এৰা স্বধৰ্ম পুৰুষ কীৰ্তি কিনো হৈবে নাশ স্বধৰ্মও যাব পুৰুষত্বও যাব আৰু যি কীৰ্তি আছিলে অৰ্জুন বুলি সেই তিনিটাও ক্ষেত্ৰীয় আছে হে ৰাম দম্ভ দৰ্প কৰি আইলা বীৰগণ মাজে ৰণ এৰি নোযুজি যাই বাহা কোন লাজে হুৰা হুৰে প্ৰশংসয় তোমাৰ বলক হবে যখ গুচি গ'ল মাৰ্গৰ তলক দম্ভ দৰ্প কৰি আহিলা বীৰগণৰ মাজে এতিয়া যুদ্ধৰ মাজলৈ আহি গ'ল এইফালে পাঁচ পাণ্ডৱৰ হেনে কৌৰৱ হেনে তাৰ মাজত বৰ মানে দম্ভ দৰ্প কৰি আহি পালা ৰণ এই নোযুজি যাই বাহ কোনো লাজে এতিয়া ৰণ এৰি পানী তুমি ক'লৈ যাবা কি লাজ কোনো নাকে ঘূৰি যাবা হুৰা হুৰে প্ৰশংসয় তোমাৰ বলক হুৰা হুৰ অসুৰসকলে নহয় জানো হুৰা হুৰে প্ৰশংসয় তোমাৰ বলক মানে কি গোটেই সমস্ত লোকে প্ৰশংসা কৰিছে আমাৰ বীৰত্ব কথা প্ৰশংসা কৰিছে তাৰ অৰ্জুনৰ বলক নহয় জানো সবে জখ গুচি গ'ল মাৰ্গৰ তলক সেইখিনি যদি নামানা তোমাৰ চব জখ তলত যাব কীৰ্তি তললৈ যাব হে ৰাম হতু এক দৰ্থি নিন্দি দিবহি দেহাল নোযুজি এৰিলা হৰে মৰণে খে ভাল তবু লাভ দুয়ো মতে জানিবা নিশ্চয় হেন জানি যুদ্ধে উঠি উক ধনঞ্জয় তুমি যদি হতটোক বিনাশ নকৰা তুমি নিজে মৰি থকাই ভাল হতুই কদৰ্থি নিন্দি দিব সিদ্ধি হাল দিব সিদ্ধি হাল কিবা হাল দিব সিদ্ধি মানে বুদ্ধি নোযুজি এৰিলে হৰে মৰণ একে ভাল তবু লাভ দুয়ো মতে জানিবা নিশ্চয়
হেন জাতি যুদ্ধে উঠিও ক ধনঞ্জয় ইয়াতে দুটাই লাভ দুটা লাভ হ'ব তুমি যুদ্ধ কৰা তেতিয়া দুটা লাভ হ'ব নহয় জানো কোনো মাৰিব নাহিব তোমাৰো কীৰ্তি বাঢ়িব হেৰা ৰণ জয়ে অকন্তকা পৃথিৱী ভুঞ্জিবা যদি ভংগ হোৱা মৰি স্বৰ্গ ক পাইবা ৰণ জয় কৰিলে অকণ্টাক মানে শত্ৰুহীন এখন ৰাজ্য পৃথিৱী তুমি বাস কৰিব পাৰিবা যদি মৰিলেও স্বৰ্গ পাবা ভালে হে ৰাম চৌধৱ জানিয়া যুদ্ধে উঠা ধনঞ্জয়া নেৰে বাহা যুদ্ধ মনে এৰিও সংশয়া চৌধৱ জানি তুমি যুদ্ধে উঠা ধনঞ্জয় নেৰি বাহা যুদ্ধ মনে এৰিও সংশয় তুমি যুদ্ধ নেৰিবা আৰু সংশয় ত্যাগ কৰা নহয় জানো যেতিয়া কুকুৰটোত মানে এই স্বৰ্গ পৰিলে এতিয়া নিবলৈ ৰথ লৈ আহিলেতো ৰথ লৈ আহিলে তেতিয়া কুকুৰটোক উঠাব বিচৰা নাই এই কুকুৰটোৰ কাৰণে মই আহিছোঁ ৰাস্তা দেখাই স্বৰ্গ পোৱালেহি এতিয়া সেই কুকুৰটোক নিদিলে মই নাযাওঁ তেতিয়া মানে সিহঁতি কৈছে কুকুৰক নিব নোৱাৰোঁ আমি স্বৰ্গলৈ সিহঁতি কৈছে নিনিলেও যদি নাযাওঁ তেতিয়াই তাৰ ধৰ্মটো মানে যে এই সি মানে কুকুৰটোৱে মানে সেই যমৰজা হৈ তোমাৰ বোলে হেৰিয়াক প্ৰশংসা কৰিছোঁ এতিয়া স্বৰ্গ চলে লগত অহাজনক মানে স্বৰ্গ নেপালেও নাই লগৰজনক কিন্তু যাব লাগিব এইটো কথা কিছুমানেতো আৰু ক'ত আৰু নহয় জানো ভাই ককাই এৰি দিব মা পিতা এৰি দিব হে ৰাম ৰণ জয় সুখ লাভ ভংগে দুখ টান কিন্তু সুখ দুখ দুইকো কৰিবা সমান এহি মতে যুদ্ধ তুমি কৰিও অৰ্জুন একো কালে তোমাক ন পাইবে পাপ পুণ্য ৰণজয় সুখ লাভ ভংগে দুখ টান কিন্তু সুখ দুখ দুইকো কৰিবা সমান সুখ দুখ দুইটাও সমানেই কৰিব কৈছে এইমতে যুদ্ধ তুমি কৰিও অৰ্জুন একো কালে তোমাক নাপাইবে পাপ পুণ্য তোমাক পাপ পুণ্য একো নালাগে পাপো নালাগে পুণ্যও নহয় হয় নাই কৃষ্ণই বোলে সংখ্যাৰ কহিলো যত তত তথাপি নভৈল জ্ঞান তোমাৰ মনত গৃহস্থ আশ্ৰমে তুমি পৰম বিষয়ে কিন্তু যে পূৰ্বৰ কৰ্ম বাসনা আশ্ৰয় মই ইমান বুজাইছোঁ তুমি সেইটো মান্তি হয় তেতিয়াই তেওঁ হেৰিটো দেখুৱাব নেকি তাৰ পাছলৈ দেখুৱাব একেবাৰে লাষ্টত গোটেইখিনি দেখুৱাই দিয়া তুমি চোৱা এইখিনি চব মৰিয়ে আছে হে ৰাম কৰ্ম কৰি বাৰ তত্ত্ব বুজি ভৈল যাৰ সিটো জ্ঞান ভকতিৰ দুয়ো অধিকাৰ এবে কহু কৰ্মযোগ যেন তাৰ বিধি
স্বধৰ্মত থাকি পাছে হুৱে সৰ্বসিদ্ধি। কৰ্ম কৰিবাৰ তত্ত্ব বুদ্ধি ভৈল যাৰ। কৰ্ম কৰিবলৈ বুদ্ধি হ'ব লাগিব, নহয় জানো? সিটো জ্ঞান ভকতিৰ দুয়ো অধিকাৰ। এই জ্ঞান ভকতিৰ দুয়ো অধিকাৰ। এবে কহু কৰ্মযোগ যেন তাৰ বিধি। স্বধৰ্মত থাকি পাছে হুৱে সৰ্বসিদ্ধি। স্বধৰ্মত থাকিয়েও সৰ্বসিদ্ধি প্ৰাপ্তি হ'ব পাৰে মানে। অঁ 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 চাবত কৰিছে এতিয়া স্বধৰ্ম কাক কৈছে? জাতি ধৰ্ম জাতি ধৰ্ম, সেইটো স্বধৰ্ম। এইটো আমাৰ তাৰমানে কি হ'ল, তেখেতে হ'ল কি ক্ষত্ৰিয়তো, ক্ষত্ৰিয় যুদ্ধ কৰা ধৰ্ম। আগফালে যোন আহিছে তাৰ লগত যুদ্ধ কৰিব লাগিব, ভাই হওক ককাই হওক, মানে সেইটো তোমাক মাৰিবলৈ আহিছে, তুমি মাৰিব লাগিব। অঁ, সেইটোহে স্বধৰ্ম। সেইকাৰণে আগত ওলাই গ'ল না, আগত বাইক মাৰিলে একো অপৰাধ নহয়। অপৰাধ নহয়, আততায়ী নহয় জানো? আততায়ী বধিলে পাপ নহয়। কৃষ্ণ। হে ৰাম ঈশ্বৰত অৰ্পিত কৰ্ম কৰি বেক। সত বুদ্ধি ভৈলে হৈবে দেহাত্মা বিবেক। দেহাত্মা বিবেক জ্ঞান হৈবে পুৰুষৰ। আত্মা পৰমাত্মা জ্ঞান হৈবে তাত পৰ। এইটো কৰ্মযোগৰ কথাটো কৈ আছে। ঈশ্বৰত অৰ্পিত কৰ্ম কৰি বেক। সত্যবুদ্ধি ভৈলে হৈবে দেহাত্মা বিবেক। সত্যবুদ্ধি দেহাত্মা বিবেক। দেহাত্মা বিবেক জ্ঞান হৈবে পুৰুষৰ। আত্মা পৰমাত্মা জ্ঞান হৈবে তাত পৰ। বুদ্ধিয়ে যিকোনো কাম কৰি বুদ্ধিয়ে কাম কৰিব। আত্মা পৰমাত্মা জানি কাম কৰিবলৈ কৈছে। অঁ, এতিয়া আমাৰ স্বধৰ্ম এইটোৱেই আৰু। আমি আত্মা যেতিয়া পৰমাত্মাক আমি আৰাধনা কৰাটোৱে আমাৰ স্বধৰ্ম, নহয় জানো? আমি আত্মাই পৰমাত্মাৰ লগত পৰমাত্মাক পাবলৈ যি কৰ্ম কৰিব লাগে সেইটোৱে স্বধৰ্ম, নহয় জানো? পৰীক্ষিতে কৈছিলে, নহয় পৰীক্ষিতে কৈছিলে মই আত্মা, মোৰ মৰণ নাই। পৰীক্ষিতে কৈছিলে মই আত্মা, কৈছে মই আত্মা, মোৰ মৰণ নাই। মই তুমি কি বুজিলা সেইটো সুধিছিলে তাৰমানে। তেতিয়া কৈছে মই আত্মা। অঁ, মোৰ মৰণে নাই আত্মাৰ কি, মই পৰীক্ষিত নহয়, মই আত্মাহে। আত্মাক কোনে মাৰিব পাৰে? সেইটোৱে পালে নেদেখে নহয়। অঁ, কোনো মাৰিব নোৱাৰে। আপোনাৰ মৰণ নাই। অঁ ইয়াৰ লগত পৰমাত্মাৰ লগত যেতিয়া লীন হৈ গ'ল, অঁ, লীন হৈ যোৱাৰ লগে লগে মানে এইটো দেহ থাকি গ'ল। দেহ থাকে। দেহ এৰিলে। এতিয়া মানে আমাৰ স্বধৰ্ম হ'ল আত্মাই পৰমাত্মাক পাবলৈ, যেনেকৈ নদীয়ে সাগৰক পাবলৈ যি মতে এনি টাইম গৈয়ে থাকিব দিনে ৰাতিয়ে অহৰ্নিশে, আমিও পৰমাত্মাৰ লগত বিলীন হ'বৰ কাৰণে যিটো কৰ্ম কৰিব লাগে সেইটোৱেই আমাৰ স্বধৰ্ম। এতিয়া সেইখিনিকে কৰিবলৈ যাওঁতে কিন্তু পৰমাত্মাই ভাল পোৱা কামখিনি জীৱ আত্মাই কৰিব লাগিব। কৰিব লাগে। এতিয়া জীৱ আত্মাই দেহ হ'বৰ কাৰণে, ইন্দ্ৰিয় হ'বৰ কাৰণে যিখিনি কৰ্ম কৰিছে আৰু সেইখিনি তেওঁ কৃষি দিয়ে নহয়। সেইটোৱে মানে সেই কৃষি দিব নালাগে। মায়াত পৰি কৃষি দিব মায়াত পৰি পানি মানে
সেইকাৰণে মায়া ছেট কৰিব পাৰিব লাগিব। মায়াটো চেট কৰিব লাগিব ন? মায়াটো চেট কৰিব লাগিব। মায়া চেট কৰিব নোৱাৰিলে আপুনি যিমান মায়াত ঈশ্বৰক চিন্তা কৰিলেও লাভ নাই। জীৱাত্মাই যদি হাইয়াৰটো পৰমাত্মাক চিনি নিজ ঘৰ কামখিনি যদি কৰি থাকে তেতিয়া পৰমাত্মাই বেয়া পাব। বেয়া পাব। জীৱাই এনে ভাত খাবলৈ ভাত খাবলৈ মাছ খাম আৰু যদি দিয়া আপোনাৰ হেৰিটো কৃষ্ণ হে ৰাম আপুনি ঈশ্বৰ পাছে হৈবে কবে কত বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে তেবে কোনো কালে নপৰিবে কৰ্ম বন্ধে। আপুনি ঈশ্বৰৰ পাছে হৈবে বেকত বাসুদেৱ বুদ্ধি হৈবে সমস্ত প্ৰাণিত সকলো প্ৰাণীতে দেখিব বিষ্ণু বুদ্ধি কৰিব নহয় জানো? সেয়ে তেতিয়াই মানে ঈশ্বৰত অৰ্পি কৰ্ম কৰিবা প্ৰবন্ধে তেবে কোনো কালে নপৰিবে কৰ্মবন্ধে। যি কৰ্ম কৰে ঈশ্বৰক অৰ্পণ কৰি যদি কৰ্ম কৰে কৰ্মবন্ধত নপৰে, কৰিব নালাগে। হে ৰাম কৃষ্ণক প্ৰমাণি পুনু বুলন্ত অৰ্জুন এই মতে কৰ্ম কৰিবাক পাৰে কোন বিষয়ত থাকি নানা বিঘ্নি লাগলয় কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয়। কৃষ্ণক প্ৰণামী কোনো বুলন্ত অৰ্জুন এই মতে কৰ্ম কৰিবাক পাৰে কোন? সেইমতে কোনে কৰ্ম কৰিব পাৰে? সেইমতে কোনো কৰিবই নোৱাৰে। বিষয়ত থাকি নানা বিঘ্নি লাগ লয় বিষয়ত থাকিলে নানা বিঘ্নি আহিয়ে থাকে নহয়। কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয়। কৰ্ম পাতে অংগহীন পাপ মাত্ৰ হয়। কৰ্ম পাতে কৰ্ম অনুসৰি অংগহীন হৈ যায় মানুহ নহয় জানো? পাপ মাত্ৰ সেই পাপ হয়। এতিয়া ধৰি লওক আমাৰ অধিক যদি চুলাই তুলাই খাই দিয়া হয় ভিতৰত অংগ কিছুমানটো ডেমেজ হৈ যাব। কিডনি ডেমেজ হৈ যায় নহয়, অংগহীন নহয় জানো? নহয় নহয়, অংগহীন সেইটোৱে অংগহীন। এইবোৰ পাপ মাত্ৰ হয়। আৰু এতিয়া মানে কি হ'ল অংগহীন মানে কি হ'ল আপোনাৰ এতিয়া চকুৱে ভালটো দেখি নাপায়। মায়াত থাকিলে বেয়াটোৱে দেখি পাব, বেয়াটোৱে ভাল। মায়া আহি থাকিব তাৰপৰা আকৌ সেইটোৱে অংগহীন। ভগৱানৰ মাতটো যদি কোনোবাই গাই আছে সেইটো শুনি নাপায়হি, ফুচফুচীয়াকৈ বেয়া কথা পাতিলে সেইটো শুনি পাব, সেইটো অংগহীনেই হয় নহয় জানো? তেনেধৰণৰ তাৰপিছতে আপোনাৰ লাহে লাহে চুলি পকিব, চকুৱে দেখি নাপাব, কাণে শুনি নাপাব, ভৰিয়ে লৰচৰ নাই, দাঁতে হুলুক ধুলুক, এইবোৰতো অংগহীন এটা হৈ গৈ পাপত মানে মজি যায় নহয় জানো? পাপ মাত্ৰ হৈ গৈছে। ধৰি কুমাৰ হয় তাৰ মাজতো আৰু ধৰি লওক চাউল কথাৰ লগতে হৰি কথাটো আহিব লাগে আৰু থাকে উজু হ'বগৈ। নহ'লে চকুৱে নেদেখা অৱস্থাত ভাগৱতখন চাব আহিলে নহ'ব, কাণে নুশুনা অৱস্থাত শ্ৰৱণ কৰিবলৈ আহিলে নহ'ব নহয় জানো? নেকি? বুঢ়া কালতে কৰিম বোলে, যাম বুলি ক'লে যাব নোৱাৰে, খাম আহোম বুলি ক'লে আহিব নোৱাৰে।
ভগৱন্তই সৃষ্টি কৰিছে আছেই সৃষ্টি আছে ভগৱন্তই মায়া আছে মায়াত থাকি আপুনি মায়াত এক নহ'ব একেতে চলিব লাগিব এৰা মনুষ্য কৰয় কৃষি তাতো বিঘ্নি হয় পশু চুৰ খৰ জৰ ৰাধা দণ্ডী লয় ৰাজা দণ্ডী লয় কৃষ্ণে বোলে অৰ্জুন কৰ্মৰ কহো মৰ্ম ঈশ্বৰৰ অৰ্থে কৰে তাকে বোলে কৰ্ম মনুষ্যে কৰয় কৃষি তাতো বিঘ্নি হয় পশু চুৰ খৰ জৰ ৰাজা দণ্ডী লয় কৃষ্ণে বোলে অৰ্জুন কৰ্মৰ কহু মৰ্ম ঈশ্বৰৰ অৰ্থে কৰে তাকে বোলে কৰ্ম যিটো কৰ্ম ঈশ্বৰৰ অৰ্থে যি কামেই নকৰক সেইটোহে কৰ্ম যি কামেই নকৰক ঈশ্বৰক যদি অৰ্পণ কৰি পেলাই নিজে কৰা হয় সেইটোৱে কৰ্ম নহ'লে অকৰ্ম সেইটো কৰ্ম অঁ অঁ এতিয়া আমি খাওঁতে শুওঁতে উঠোঁতে বহুতে ঈশ্বৰক মানে ধ্যানটো কৰিব লাগিব সেইটো এটা কৰ্মই শুই থকা এটা নহয় জানো নে কি সেইটোৱে কৰ্ম হে ৰাম কৰ্ম বুলি জানিবা তেখেতত্ব হাৰ আন যত কৰ্ম কৰে সকলো অসাৰ মোৰ কৰ্ম ভক্তিক আৰম্ভ যিটো কৰে নিৰ্দিষ্টে জানা তথা পিতু সংসাৰ কাটৰে কৰ্ম বুলি জানিবা তাকেহে তত্ত্বহাৰ আন যত কৰ্ম কৰে সকলো অসাৰ অসাৰ কৰ্ম বাকীটো অসাৰ এতিয়া আলহী আহিলেও অসাৰ এতিয়া আলহী দুজন মোৰ ঘৰলৈ আহিলে অঁ এতিয়া আলহী দুজনক উৎসৱ কৰিব লাগে হাঁহটো মাৰি অঁ মদৰ বটলটো আনিব লাগে এই তেনেকুৱাবিলাক যদি কৰ্ম কৰিব নহ'ব সেইবিলাক হ'ল অসাৰ মূঢ় কৰ্ম ভক্তিক আৰম্ভ যিটো কৰে নিশ্চে জানা তথাপিতো সংসাৰক তৰে ঈশ্বৰৰ ভক্তিটো যদি আৰম্ভ কৰি দিওঁ মূঢ় কৰ্ম ভক্তিক নহয় জানো নিশ্চে জানা তথাপিতো সংসাৰ সেইজনেও মানে সংসাৰ কৰিব পাৰিব এতিয়া আমি যিখিনি কৰি আছোঁ মানে নিজৰ ভক্তৰ কাৰণে কিছুমান কৰ্ম অঁ অকৰ্ম হে ৰাম নপাই লভ জীৱ ভক্তি ভস্ত ভৈল তাৰ আৰু জনে ভক্তি হৈবে পূৰ্বৰ সংস্কাৰ দেহ এৰি জন্ম লভি পুনো দেহ পায় মুহুৰ কৰ্মৰ তিল মাতো নষ্ট নাই নপাইল ভজিব ভক্তি ভস্ত ভৈল তাৰ আৰু জন্মে ভক্তি হৈবে পূৰ্বৰ সংস্কাৰ দেহ এৰি জন্ম লভি পুনো দেহ পায় মুহুৰ কৰ্মৰ তিলো মাত্ৰ নষ্ট নাই ভগৱানৰ কৰ্ম অঁ আদৰৰ নাই পোৱা ইয়াৰ এইটো ভকতত ঘৰত জন্ম ল'ব পাই যাব পাৰোঁ নহয় জানো বিশেষকৈ ভকতৰ ঘৰত জন্ম পালেই য'ত নেকি সাধু সংগ হ'ব লাগিব সেই অঞ্চলটো ধৰি লওক
সাধু সংগ পাব লাগিব বহুত আমি পাই থাকিম পাই যাম আৰু ভকতীয়া ঘৰত যদি জন্ম পাই যদি মদৰ গোন্ধটোৱেই পাই থাকোঁ নহয় জানো তেতিয়াহ'লে আমিতো আৰু সেইফালেই বস্তু এতিয়া মানে সেইটো কাৰণে কৈছে ভাল জেগাত জন্ম পাবলৈকেই হ'লেও ঈশ্বৰৰ ভক্তিটো কৰিব লাগে একান্তপতীয়াকৈ এই জন্মত বা আধৰুৱা হৈছে ঈশ্বৰৰ লগত বিলীন হ'ব পৰা নাই নেক্সট বাৰত সেইকাৰণে শাস্ত্ৰতে কৈ আছে যে মোৰ কৰ্ম অনুসৰি জন্ম য'তেই হওক সেইটো মই বেয়া নাপাওঁ কিন্তু সাধু সংগ পাব লাগে ঈশ্বৰৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব পাৰিব লাগে এয়াই যথেষ্ট য'ত দিয়ক কুকুৰ দিয়ক মেকুৰী দিয়ক মানে শুনিব পাব লাগে সাধু সংগত এতিয়া সাধুৰ ঘৰতো যদি কুকুৰ এটা থাকে সিওতো শুনি পায় সিহঁত মেকুৰী এটা নহয় জানো কীট পতংগ উদ্ধাৰ হয় সেই ঘৰত থাকিলে মানে য'তে থাকে মূল ভক্ত উদাৰ চৰিত্ৰ কীট পতংগটো কৰে পবিত্ৰ নহয় জানো উদাৰ চৰিত্ৰ সেই উদাৰ চৰিত্ৰৰ ঘৰত যদি আমি কেনেবাকৈ কুকুৰ হৈও জন্ম ল'ব পাৰোঁ গৰু হৈ যদি জন্ম ল'ব পাৰোঁ নহয় জানো আমি তৰিব পাৰিম আৰামছে সেইটো কাৰণে এক্সাৰচাইজ কৰিব সৎসংগত থকা অসৎসংগত থকা ভাটৌৰ মাতটো কৃষ্ণ হে ৰাম প্ৰমাদে ন পাৰে যদি নৈমিত্তিক নিত্য তথাপিতো কৰ্ম পাতে নাহি পায় চিত্ত মুখ ভজি অল্প ধৰ্মে সংসাৰক তৰে যিমান অপাৰয় কৰ্ম সিমানে কৰে প্ৰমাদে নপাৰে যদি নৈমিত্তিক নিত্য তথাপিতো কৰ্মপাতে নাহি পায় চিত্ত মুখ ভজি অল্প ধৰ্মে সংসাৰক তৰে যিমান পাৰয় কৰ্ম সিমানে কৰে যিমান পাৰিছে আৰু কৰ্ম নহয় জানো ঈশ্বৰক ভজনা কৰি পানি ঈশ্বৰক ভজনা কৰি যিমান পাৰিছোঁ তথাপিও ইমানে পাৰি যেনেকৈ মানে খেৰকুটাৰে হাৰ বুলি কৈছেতো নেউলটোৱে এই হেৰি বান্ধোতে তাৰ শক্তি অনুসৰি মানে কেৰকুটাৰে মানে শিলটোতো দিবগৈ নোৱাৰে খেৰকে আনি দি আহিছে শ্ৰদ্ধা আছে হয় হে ৰাম ব্যৱসায়ত মাতৃকা ব্যৱসায়িকা বুদ্ধি ভৈল যাৰ মনে সমস্ত কৰ্ম কৰিলে সেইজনে তাৰ যত কৰ্ম মানে কৰি পৰিহাৰ কেৱল কৃষ্ণৰ সেৱা তৰাবে সংসাৰ হৰি ৰাম ৰাম ইমানতে সামৰিছোঁ আৰু টাইমটো হ'ল ব্যৱসায়াত্মিকা বুদ্ধি ভৈল যাৰ মনে সমস্ত কৰ্মক কৰিলেক সেইজনে আৰু যত কৰ্ম মানে কৰি পৰিহাৰ কেৱল কৃষ্ণৰে সেৱা তৰায়ে সংসাৰ আৰু যত কৰ্ম মানে কৰি পৰিহাৰ কেৱল কৃষ্ণৰ সেৱা তৰায়ে সংসাৰ কৃষ্ণৰ সেৱাই সংসাৰ তৰিব কৃষ্ণ